এয়া কোনো পালি চাপৰি নহয়, ইয়াত এখন ভৰুণ নৈ আছিল, বৈ আছিল। কিন্তু এতিয়াৰ দৃশ্য এয়া। ইয়াৰ পৰা পানী উত্তোলন কৰি জলসিঞ্চন ব্যৱস্থাৰে কৃষি পথাৰলৈ নিয়ে। ইয়াৰ বাবে যথেষ্ট পানী তেওঁলোকে ব্যৱহাৰ কৰে, কিন্তু অস্বাভাৱিক হাৰত জলস্তৰ হ্ৰাস পোৱাত আচলতে চিন্তিত হৈছে নৈপৰীয়া জনসাধাৰণ। হয়, এয়া কামৰূপ মহানগৰ আৰু মৰিগাঁও জিলাৰ সীমাৰে বৈ যোৱা কলং। এটা সময়ত ভৰপক কলং এতিয়া মৃতপায়। অস্বাভাৱিক ৰূপত হ্ৰাস পাইছে কলঙৰ জলস্তৰ। নাও নহ'লে নচলা কলঙত, দলং নহ'লে নচলা কলঙত এতিয়া খোজকাঢ়িয়েই হ'ব পাৰি পাৰাপাৰ। শীৰ্ণকায় হৈ পৰা কলঙৰ ৰূপ দেখি চিন্তিত কলংপুৰীয়া ৰাইজ। এই দৃশ্য দেখিলে সহজেই অনুমেয় কিয় হৈছে চিন্তাৰ কাৰণ এতিয়াৰ কলং। আমাৰ অলপ চিন্তা হৈ গৈছে। আমি এই কলংটো আমাৰ জীৱনৰ আয়ুস ৰেখা। এইটো ইয়াৰ লগতে আমাৰ যি জীৱিকা কৃষি সম্পূৰ্ণ এই কলঙৰ পানীৰে নিৰ্ভৰশীল। তাৰোপৰি আমাৰ যিবিলাক উৎসৱ পাৰ্বণ আছে এই কলঙৰ পানীৰ লগতেই জড়িত, সংস্কৃতিও আমাৰ ইয়াৰ লগতে জড়িত। গতিকে এই কলংখন ভৱিষ্যতে কি হ'ব, বিগত 50 বছৰত আমি এনেকুৱা পৰিস্থিতি দেখা নাই। হয়, এনে দৃশ্য কেতিয়াও দেখা নাই। কিয় পানী কমিছে বা কি হৈছে একো উৱাদিহ পোৱা নাই ৰাইজে। সেয়ে এয়া বিনম্ৰ আবেদন। সেইকাৰণে আমাৰ বৰ্তমানৰ জনপ্ৰিয় মন্ত্ৰী, আমাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ শ্ৰদ্ধেয় পীযুষ হাজৰিকাদেৱ আৰু আমাৰ জনপ্ৰিয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰো দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যেন তেওঁলোকে এই নদীৰ যিটো বৰ্তমান যিটো অৱস্থা, ইয়াৰ ওপৰত এটা বিশেষজ্ঞৰ তদন্ত আয়োগ গঠন কৰি নদীটোক ৰক্ষা কৰিবলৈ তেওঁলোকে যেন অলপ প্ৰয়াস কৰে। মাথো এটা কথা স্পষ্ট, বিগত 50 বছৰে কাহানিও ৰাইজে দেখা নাই এই ৰূপ। আমি যোৱা 50টা বছৰে কলঙৰ গতিবিধি আমি লক্ষ্য কৰি আছোঁ। ইয়াৰ পাৰতে আমি খেলি সাঁতুৰি নাদুৰি ডাঙৰ দীঘল হৈছোঁ, কিন্তু এনেকুৱা পৰিৱেশ কেতিয়াও দেখা নাই। কলঙৰ একদম মাছ যিটো মধ্যখণ্ডটো এনেকৈ উফন্দি আহিছে, বালিৰ গেট জমা হৈছে, ইয়াৰ আগতে কেতিয়াও দেখা নাই। মাথো এটা কথা স্পষ্ট, বিগত 50 বছৰে কাহানিও এই ৰূপ দেখা নাই ৰাইজে, সেয়ে চিন্তিত। কলঙৰ এই ৰূপ নিশ্চিতৰূপে চিন্তাৰ কাৰণ। আগন্তুক ফাগুন চ'তত একেদৰে থাকিলে হয়তো অনাগত প্ৰজন্ময়ো ক'ব ইয়াত এখন নৈ আছিল, বৈ আছিল। সোণাপুৰৰ পৰা চন্দন মালাকৰ ৰিপৰ্ট, NKTV+।